বিগ ব্রেকিং নিউজ কংগ্রেসী নেতার হাতত মার খালে শুকুর আলী এবার জনমোর্চা দলের ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুর আলীক আক্রমণ কৰিলে কংগ্রেসী নেতাই কলগাছিয়াত নির্বাচনী প্রচার চলাবলৈ আহি আক্রমণের বলি হল শুকুর আলীয়ে টেন্ডি বজাৰত নির্বাচনী প্রচার চলাৰ সময়ত শুকুর আলীক টার্গেট কৰিলে কংগ্রেসী নেতাই আমিন নামৰ কংগ্রেসী নেতাই টেন্ডি বজাৰত প্রথমে শুকুর আলীৰ বাহনত আক্রমণ কৰি দলীয় প্রতীক চিহ্ন ছিঙি দিয়াৰ পিছত আক্রমণ কৰে শুকুর আলীক শুকুর আলীয়ে উক্ত ঘটনা সন্দর্ভত কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ শুকুর আলীয়ে এই ইউডিএফ আৰু কংগ্রেসের দুর্নীতির বিরুদ্ধে মাত মতাৰ বাবে এই ইউডিএফ আৰু কংগ্রেসের গুন্ডা বাহিনীৰ লড়াই মারপিট করার অভিযোগ উত্থাপন করেছে শুকুর আলীয়ে এতিয়া আৰক্ষীয়ে আক্রমণকারীক গ্রেপ্তার কৰিবলৈ সক্ষম হবনে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় চাওঁ হওক এনিলাইভৰ এক বিশেষ প্ৰতিবেদন পাতিলো মই তেনেকুৱা ধৰক পকট মিটিং যেহেতু মোৰ পইচা পাতি নাই মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই মই পকট প্ৰগ্ৰাম মানুহৰ লগত ডিসকাশন কৰি আছো আলোচনা কৰি আছিলো কৰি পেলাই মই আহি আছো আহি মানে ঘূৰাইছো আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মোৰ ফ্লেগখন টাঙি ধৰি মোক মাৰিবলৈ গৈ আছে গ্লাছত ধুলি আছে তাই ধৰাৰ পিছত মোৰ পিএছও লগে লগে যাই তাক ধৰিছে নহ'লে মোৰ গ্লাছখন ভাঙি মোক মাৰিলে হয় কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই ৩-৪জন মানুহ আহিছে আমাৰ আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পিএছও অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ ৩-৪জন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ সুগলিক দেখি ভয় কৰিছে সেইটো এটা আমি যেটো গম পালো যেটো আমি শুনা পালো সেইটো এটা হৈছে একচুয়ালি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো যেটো পালো মানে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহ আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে যে সুগলি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক দুলাই দিছিলে আৰু ৩-৪জন আগুৱাই আহিছে যেতিয়া মোৰ পিএছও নাথাকিলে আমাক মাৰিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পিএছও আগুৱাইলে তেতিয়া হেইতে পিছুৱাই গ'ল কিন্তু এজন আছিলেই আক্ৰমণ কিন্তু এইটো মাৰটো এজনেই কৰিছে কিন্তু বাকি আৰু ৩-৪জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পিএছও হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি তেওঁলোকৰো পিএছও আছিলে সিহঁতেও আছিল থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালো যে স্থানীয় ৰাইজে কোনো আগুৱাই নাহিলে একো ধৰিব নোৱাৰিলে তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে সুগলিক আক্ৰমণ কাৰণে কাৰণ সুগলিৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব বাকী কাৰো লগত ফাইট নাই সেইটো কাৰণে তেওঁলোকে এটা মানে ইচ্ছু লগাইছে এইটো যে সুগলিক জানা তাৰা আক্ৰমণ কৰিব লাগে সেইটো এটা খালি আজি নহয় আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট কৰিছে ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ টাৰ্গেট কৰি আছে মানুহজন চিনাক্ত হৈছে নেকি কোন দলৰ আছিল সেইটো আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু এতিয়া আমি যেটো শুনা পাইছে তেওঁলোকৰ যেটো খবৰ পালো আমি ইয়াতে ৩-৪জন মানুহক সুধিলো যে তেনেকুৱা তাৰ এড্ৰেছটো মই মিলালো তেতিয়া ক'লে কয় এইটো বেলেগৰ লগত মানে কিবা কিবি আছে কিন্তু দুটা দলৰ পৰা মানুহক ইস্যু এটা লগাইছে এইটো আমি গম সেইটো এনটি বজাৰ বুলি কয় এনটি বজাৰ কেন্টি বজাৰ বুলি কোৱা হয় তাতে কি নাম লৰজনা নামটো কিবা আনাৰ না কিবা আছিল আমিন আছিল সেইটো এজাহাৰ দিলে নেকি হয় মই এজাহাৰ দাখিল কৰিলো আমাক মাৰিবলৈ আহিছে আমাক পিএছও নাথাকিলে আমাক মাৰি পেলালে হয় সেইটো এটা গুণ্ডা বাহিনী লগাই দিছে ইউডিএফ আৰু কংগ্ৰেছে লগাই আমাক আক্ৰমণ কৰিব কাৰণে বিচাৰিছে সেইটো বেছিভাগ কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ আপোনাক কিয় মাৰিব সেইটো জানা পাইছে সুগলি ৰাজনীতি কৰিছে সুগলি সঁচাকতে কৈ থাকে আৰু সুগলিৰ জিকা সম্ভাৱনা আছে নিশ্চয় সেইটো কাৰণে তেওঁলোকে ভয় ভাবকৈ লাগি গৈছে যে সুগলি সঁচা কথা কৈ থাকে এতিয়া সঁচা বস্তুটো প্ৰুফ হৈ গৈছে ৰাইজে গম পায় যে কংগ্ৰেছে যি দুৰ্নীতি অন্যায় কৰিছিলে এইবিলাক কাৰণে হৈছিলে গতিকে সেইটোৱে মানে মই জনাই আছে আমিৰ বুলি তাৰ নামতে দিছোঁ কাৰণ এজনে কৰিছে মই কৰিছোঁ পিছত তদন্তত কোন আছে হয়তো এইটো চিনাক্ত কৰিব আমি এইটো আশাবাদী যে কলগাছি আৰক্ষীৰ ওপৰত আশাবাদী যাতে এইটো অতি সোনকালে দুষ্কৃতিক আয়ত্ত কৰিব লাগে কলগাছিৰ পৰা যোৱাৰ সময়ত এটাক কৰিছে নেকি কলগাছি মই আহিয়ে থকা সময়তে কৰিছিলে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাবৰ বাবে এই ঘটনা সংঘটিত হ'ল বুলি ভাবে নেকি এতিয়া ধৰক নিশ্চয় এইটো সুগলিক দেখি ভয় খাইছে বেলেগ দলৰ মানে কংগ্ৰেছৰ মানুহবিলাক বিশেষ মানে কংগ্ৰেছৰ পৰা আমাৰ আগৰ পৰাই আক্ৰমণ কৰি আছে আমাৰ বিলেশ্বৰতো তেনেকুৱা আমাক মানে আমাৰ ইয়াতে তেনেকুৱা কংগ্ৰেছৰ মানুহ কিছুমানে ভাবুকি দিছিলে আমাক মাৰিব তেতিয়া আমি লগে লগে কৈছিলোঁ যে আমাক যে মাৰিবলৈ আছে আহা মই আছোঁ বিলেশ্বৰ মই তেতিয়া কৈছিলোঁ কিন্তু অহা নাই কিন্তু ভয় ভাবুক আমাক হতাই দি আছে কংগ্ৰেছৰ মানুহবিলাক আৰু ইয়াতে আমি স্পষ্ট পালোঁ যে ইউটিউব আৰু কংগ্ৰেছৰ মানুহ ষড়যন্ত্ৰ কৰি আমাক এই আজি দুৰ্ঘটনাটো কৰি আমাৰ গাড়ীখন ভাঙি দিলে কোন দলৰ প্ৰাৰ্থী আপুনি মই অসম জনমোৰ্চা দলৰ প্ৰাৰ্থী আজি কি কিয় আহিছিল কলগাছিয়া মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই প্ৰচাৰ চলাই আছোঁ পকট প্ৰগ্ৰাম আমি তেনেকুৱা ডাঙৰ প্ৰগ্ৰাম চলা নাই মই সৰু সৰু পকট প্ৰগ্ৰামবিলাক চলাই আছোঁ কেইবাজাৰ ঘটনা সেইটো 5:15 মিনিটৰ ঘটনা